দেখি আছো বা বিভিন্ন ৰাইজে প্ৰত্যক্ষ কৰিছে আমাৰ কঠালগুৰি চাহ বাগিচাৰ ওচৰত যিটো আমাৰ টি ফেক্টৰী আছে আৰু হস্পিটেলৰ যি মুখামুখি আছে যি গেছৰ এটা মানে গেছৰ যি স্থাপন কৰিছে মানে ONGC মানে পেট্ৰলিয়াম গেছ কোম্পানীয়ে আজি বিকটভাৱে চাউণ্ড ওলাইছে, শব্দ হৈছে। শব্দ দেখি মানে মানুহে আতংকিত হৈছে আৰু আহি আমি কিছুমান মানুহে প্ৰত্যক্ষ কৰো যে পিছত গম পাওঁ যে এইটো বস্তু বোলে এইটো মানে ধুধুৰালি যিটো নতুনকে নিৰ্মাণ কৰি আছে সেই ধুধুৰালি চেফটিৰ কাৰণে বোলে পাইপ এই মানে আমাৰ যিবিলাক অতিৰিক্ত পেট্ৰলিয়াম লিকুইড গেছ আছে সেই গেছবিলাক ওলাই দিয়াৰ কাৰণে আমি এইটো খুলি দিয়াৰ কাৰণে চাউণ্ড হৈছে বুলি আমাক কৰ্তৃপক্ষই জনায়। কিন্তু কথা এটা আমি আচৰিত পাইছো, এই যিখন ধুধুৰালি নিৰ্মাণত হৈ আছে, বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা চলাচল কৰি আছে। আগফালে সন্মুখত আছে আমাৰ টিপ ইণ্ডাষ্ট্ৰী, আৰু এইটো যদি ইয়াত কোনো ধৰণৰ চেফটি নোলোৱাকৈ তেখেতসকলে এইবিলাক কাম মানে পাইপৰ কাম কৰি আছে। গতিকে আমি এটাই তেখেতসকলে অনুৰোধ জনাই যে অনাগত ভৱিষ্যতে যাতে নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰিহে এনেকে ধৰণে বহুত দেৰিলৈকেতো অহা নাছিলে, কিন্তু পাছত গম পাইছো যে তেখেতসকলে আহিছে। আৰু আমি অহাৰ পিছতে তেখেতসকলে আহি কাম কৰিছে বাৰু। মানে আমাৰ এটাই ভয় হৈছে, যদি কিবা কাৰণে যদি অগ্নিকাণ্ড হৈ যায় তাৰ পিছতো আমি কৈ লাভ নাই। তো গতিকে আগতীয়াকে আমি যাতে ভৱিষ্যতে তেখেতসকলে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিহে এনেধৰণে পেট্ৰলিয়াম লিকুইড গেছৰ কাম কৰিবৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছো।